নমস্কাৰ বন্ধুসকল, আজি বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ লাইভ আহিলোঁ। বিষয়টো খুবেই মৰ্মান্তিক, বেদনাদায়ক, দুখজনক, কি ক'ম আৰু। এই ঘটনাবিলাক আচলতে ফুটাই তুলিবলৈ মোৰ যেন ভাষাৰ অভাৱ হৈছে। কি বুলি বিবেচনা কৰিম, কি বুলি নামাকৰণ কৰিম। এইকেইদিনত অসমত বিশেষকৈ সংখ্যালঘু লোকসকলৰ ওপৰত যেনেকৈ অত্যাচাৰ, উৎপীড়ন হৈ আছে, এইবিলাকক কি নামেৰে নামাকৰণ কৰিম মই আচলতে ভাষা বিচাৰি পোৱা নাই। খুবেই মৰ্মান্তিক, বেদনাদায়ক, দুখজনক, লজ্জাজনক, কি ক'ম, ভাষা বিচাৰি পোৱাত অসুবিধা হৈ গৈছে। শ্ৰোতাৰ বন্ধুসকল, আপোনালোকে বিগত কিছুদিনৰ পৰা ফেচবুক বা সামাজিক মাধ্যমত চাই আছে অসমৰ যি জ্বলন্ত সমস্যা, এই সমস্যাক লৈ অসমৰ যিজন সাংবিধানিক মুৰব্বী, তেখেতৰ কিছুমান কৰ্মকাণ্ড, তেখেতৰ কিছুমান কথা কোৱাৰ ষ্টাইল দেখিলে এনেকুৱা লাগে যেন আমি অসমত বসবাস কৰা সংখ্যালঘু লোকসকল মানুহ নহয়, আমাক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰি আছে। কিয়? আমিওতো মানুহ, আমাৰতো মানুহ হৈ জীয়াই থকাৰ ইচ্ছা আছে। অসমত আমাৰ সাত পুৰুষীয়ৰ জন্ম, অসমৰ বায়ু পানী চব সেৱন কৰি আমি ডাঙৰ দীঘল হৈছোঁ, কিন্তু আমাৰ ওপৰত ইমান অত্যাচাৰ কিয়? কিয় মুখ্যমন্ত্ৰী মহোদয়? কি দুখ কৰিছোঁ অসমৰ সংখ্যালঘুসকলে? আপুনি এনেকুৱা কিছুমান কৰ্মকাণ্ড কৰি আছে, অসমখনক লজ্জাজনক, লজ্জাত যে পেলাব এইটো খাটাং। কিয়নো অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব যিদিনা আপুনি লৈছে, সিদিনাৰ পৰাই অসমত মুছলমানসকলক নানা ধৰণৰ অত্যাচাৰ উৎপীড়ন চলাই আছে আপুনি। আপোনাৰ ওচৰতো সংখ্যালঘুসকল বহুত ভাল হয় যেতিয়া ইলেকশ্যন আহে। সেইদিনা সন্তোলিত আহি আপুনি, সন্তোলিত 100% মিয়া মুছলিম মানুহ, তাত আপুনি ভোট ভিক্ষা কৰিবলৈ আহিছিল। আপোনাক যেতিয়া ভোট নিদিলে গোটেই অসমৰ সংখ্যালঘু ৰাইজে, তেতিয়াৰ পৰা আপুনি সংখ্যালঘু ৰাইজৰ ওপৰত হিংসা কৰা আৰম্ভ কৰিলে। আৰু মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ চৰকাৰৰ কেইজনমান কি ক'ম, কেবিনেট পৰ্যায়ৰ মন্ত্ৰী, বিধায়কে যেতিয়া কিছুমান কেলেংকাৰীত জড়িত হৈ গ'ল, এই ইছ্যুবিলাক ডিভাইড কৰাৰ কোনো ৰাস্তা আপুনি বিচাৰি নাপালে। অসমীয়াৰ মনৰ পৰা এই আপোনাৰ চৰকাৰৰ ব্যৰ্থতা আৰু দুৰ্নীতিবোৰ ঢাকিবলৈ এটাই পথ আপুনি বাছি ল'লে, কি যে অসমত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ দুৱাৰ ভাঙি এটা ত্ৰাসৰ সৃষ্টি কৰি যাতে অসমীয়াৰ মনৰ পৰা আমাৰ বিজেপি চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰবোৰ মুচি যায়। ইছ্যু ডিভাইড কৰাৰ কাৰণে আপুনি কি কৰিছে? আজি সংখ্যালঘু ৰাইজৰ ওপৰত মৰ্মান্তিক দানৱীয় অত্যাচাৰ আপুনি কৰি আছে। গণতন্ত্ৰৰ দেশ ভাৰতবৰ্ষত অসম ভাৰতৰে অংগৰাজ্য, কিন্তু ভাৰতবৰ্ষখন হ'ল ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখন। এই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ অংগৰাজ্য অসমত আপুনি কিয় হিংসাৰ বীজ ৰুই আছে? কাৰণটো কি? আইন সকলোৰে বাবে সমান, আমি বিশ্বাস কৰোঁ। আইনৰ প্ৰতি আমাৰ বিশ্বাস আছে, শ্ৰদ্ধা আছে, দেশৰ সংবিধানক আমি সন্মান কৰোঁ। কিন্তু আপুনি যে কিছুমান সংবিধান বিৰোধী কাম, আইন বিৰোধী কাম কৰি আছে, ইয়াৰ হিচাপ এদিন হ'লেও এদিন অসমৰ ৰাইজে ল'ব আপোনাৰ পৰা। বেছি দিন নাই আপোনাৰ ক্ষমতা, হয়তো আৰু এটা বছৰ আছে। এটা বছৰত পাৰে যদি আপুনি ইমান অত্যাচাৰ কৰাতকৈ
অসমৰ সংখ্যালঘু ৰাইজক এটা লাইনত থিয় কৰাই এফালৰ পৰা গুলি কৰি মাৰক, তথাপিও আমাৰ আত্মা বা মনে শান্তি পাব। ফেচবুকখন খুলিবই নোৱাৰা হৈছোঁ। ফেচবুক খুলিলে অসমৰ চাৰিওফালত বসবাস কৰা এই মুছলমানসকলৰ কান্দোন, চিঞৰ, মৃত্যু, ঘৰ দুৱাৰ ভাঙাৰ বাতৰিয়ে অসমৰ ছ'চিয়েল মিডিয়াখন দখল কৰি লৈছে। কি ক'ম, আমিতো মানুহ, আমাৰো জীয়াই থকাৰ অধিকাৰ আছে। আপুনি এনেকুৱা নাটক কিছুমান কৰি আছে সংখ্যালঘু ৰাইজৰ ওপৰত, সংখ্যালঘু মানুহখিনিক কঁকাল ভাঙি দি আছে। আপুনি কেৱল কঁকাল ভাঙিয়ে ৰৈ থকা নাই, নিজে সজোৱা ঘৰখন নিজৰ পৰিয়ালক লৈ সুখে শান্তিৰে দিন পাৰ কৰি আছিল, সেই ঘৰটোলৈকে ভাঙি দিলে আপুনি। আপোনাৰ মনত অলপ দয়া, মায়া, মমতা নাইনে? আমি কিহৰ মানুহ হ'লোঁ? মানুহ হিচাপে জন্ম হৈ আন কিছুমান মানুহৰ দুখ বেদনা যদি বুজি নাপাওঁ, আমি মানুহ হৈ থকাৰ কোনো অধিকাৰ নাই। ভূপেন হাজৰিকাৰ এটা গানৰ কলি মোৰ আজি খুবেই মনত পৰিছে, মানুহ মানুহৰ বাবে। কিন্তু আপুনিতো মানুহ, আমিও মানুহ। আপুনি আমাৰ বাবে হ'ব নোৱাৰিলে কিয়, বা হ'ব নোৱাৰে কিয়? কাৰণটো কি? কি দুখ আমাৰ? আমাৰ দুখটো কি? দুখটো কি আমাৰ? আমিতো শান্তিপ্ৰিয় মানুহ, শান্তিৰ অসমত বসবাস কৰি আছোঁ, নিজৰ কৰ্ম কৰি খাই আছোঁ। আমিতো কাৰো ওচৰত হাত পাতা নাই। আমি চৰকাৰক ৰেভিনিউ দি অসম চৰকাৰ চলোৱাত সহায় কৰি আছোঁ। অসমৰ কোনো এজন মুছলমান মানুহেও টেক্স ফাঁকি দিয়া নাই। আমি দিয়া টেক্সৰ টকাৰে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে আপুনি। কাৰণটো কি? কিমান তললৈ আপোনাৰ আৰু ৰাজনীতি নামিব? কিছুদিন আগত ভাৰতীয় নাগৰিক কিছুমানক বাংলাদেশী পুছবেক কৰাৰ নামত কিমান হাৰাশাস্তি কৰিলে। এতিয়াও বহু মানুহৰ সন্ধান নাই। আপুনি পুছবেক কৰিলে বাংলাদেশীৰ নামত, কিন্তু বাংলাদেশেতো গ্ৰহণ নকৰিলে। আইনৰ আওতাতেই হওক বা কোৰ্টৰ জৰিয়তে হওক, মানুহখিনি সক্ৰিয় হ'লে কিছুমানে ফিৰি আহিছে। যদি সঁচাকৈ সিহঁত বাংলাদেশী নাগৰিক আছিল, আপুনি তেনেহ'লে বাংলাদেশত থ'ব লাগিছিল। কিন্তু বাংলাদেশীৰ নামত ইমান অত্যাচাৰ কিয় কৰি আছে? ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান অত্যাচাৰী, কিমান ব্যভিচাৰী, এইবোৰ লিখা থাকিব। ইতিহাসে কেতিয়াও কাকো ক্ষমা কৰা নাই আৰু কেতিয়াও ক্ষমা নকৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এতিয়াও সময় আছে। অসমত বসবাস কৰা জাতি ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকক সমান চকুৰে চাওক আৰু সম অধিকাৰ প্ৰদান কৰক। আমিতো আপোনাৰ পৰা একো বিচৰা নাই, আমাৰ কৰ্ম আমিয়ে কৰি খাই আছোঁ। অসমত যদি শ্ৰমজীৱী মানুহ আছে, মুছলমান মানুহখিনিতকৈ শ্ৰমজীৱী মানুহ কোনেও বেছি নহয়। দিন ৰাতি একাকাৰ কৰি খেতি পথাৰত কাম কৰি নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ লগতে ভাল এটা ৰেভিনিউ চৰকাৰক দি আছে অসমত বসবাস কৰা মুছলমান লোকসকলে। এইটো আমাৰ দুখ নেকি? এইটো আমাৰ দুখ কেতিয়াও হ'ব নোৱাৰে। আজিৰ লাইভৰ জৰিয়তে মই ভাৰতবৰ্ষৰ মানৱ অধিকাৰ আয়োগক অনুৰোধ জনাইছোঁ, আপোনালোকে অসম চৰকাৰে বৰ্বৰতাৰে যিমান অত্যাচাৰ কৰি অসমত বসবাস কৰা ইছলাম ধৰ্মৰ মুছলমান মানুহখিনিক ঘৰ দুৱাৰ ভাঙি দি আছে, মানৱীয় দৃষ্টিত আপোনালোকে তন্ন তন্নকৈ পৰীক্ষা কৰক। সঁচাকৈ যদি বাংলাদেশী হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে এই বাংলাদেশীৰ ঘৰ ভাঙিবই, কিন্তু মই কৈছোঁ
মানৱ অধিকাৰ আয়োগক আমাৰ বিশ্বাস আছে শ্ৰদ্ধাৰ মানৱ অধিকাৰ আয়োগৰ বিষয়ববীয়াখিনি গোৱালপাৰাই হওক, তাৰে পিছত আপোনাৰ চাপৰতেই হওক, যিবোৰ এলেকাত হিমন্ত চৰকাৰে এফেকশ্যনৰ নামত মুছলমানৰ ঘৰ দুৱাৰ ভাঙি আছে, সেইবোৰ মানৱ অধিকাৰ আয়োগ আহি পৰীক্ষা কৰি এই দুখীয়া মানুহখিনিক জৰিয়তে ভাৰতৰ আয়োগৰ মানুহ থকা নাই, মুছলমান মানুহৰ কি কম, ভাষা নাই, কিয় নাগৰিক, আমি স্বাধীন দেশৰ নাগৰিক, পৰাধীন হৈ যাব ইমান কিয় তললৈ নামিছে মুখ্যমন্ত্ৰী মহোদয়? ক'বলৈ আছিল, কিন্তু মনটো ভাঙি গৈছে।